এইবিলাক দেখা পাইছে কিমান ধুনীয়া ধুনীয়া টাৰ্কি চৰাই এইবিলাক আমেৰিকান ৰয়েল টাৰ্কি বাৰ্ড হয় আমেৰিকান ৰয়েল টাৰ্কি প্লাম টাৰ্কি আছে ৰয়েল টাৰ্কি আছে তো এইবিলাক দেখা পাইছে ৰয়েল টাৰ্কি আৰু যিমান কালাৰিং দেখা পায় সেইখিনি হৈছে প্লাম টাৰ্কি এই টাৰ্কি চৰাই মানে 8 মাহতে ফুল ৰেডি হৈ যায় মাংসৰ কাৰণে ৰেডি হৈ যায় আৰু 8 মাহ পিছৰ পৰা এটা মানে কণী পাৰাও ষ্টাৰ্ট কৰি দিয়ে কিন্তু এই মেলবিলাকৰ বয়স 1 বছৰ পাৰ হৈছে আৰু 10 কেজি 12 কেজি এনেকুৱা সাইজ আহিছে টাৰ্কিবিলাকৰ আমাৰ লোকেল কুকুৰা আপোনাৰ 4 মাহতে 1 কেজি মান ওজন আহে কিন্তু দানা খৰচ সিমান নাযায় বাহিৰৰ পৰা ঘাঁহ-বনি বেছি খায় ইহঁতে যদি পালন কৰে বেছিকৈ বাহিৰত যদি এৰি দিয়ে মানে ঘাঁহ-বনি বেছিকৈ খাব ইহঁতে আৰু দানা খৰচ একেবাৰে কম 1 মুঠি 2 মুঠি ঘৰুৱা খাদ্য ব্যৱহাৰ কৰিলে হৈ যায় আৰু যদি বিজনেছ আগৰত পালন কৰে তেতিয়াহ'লে দানাটো ব্যৱহাৰ কৰিব লাগিব মানে যেহেতু ওজন বৃদ্ধিটো সোনকালে আহিব লাগিব 1 বছৰ মানত যাতে 10 কেজি 12 কেজি আহে এই কাৰণে ব্ৰইলাৰ দানা অলপ ব্যৱহাৰ কৰিব লাগিব ইমান বেছি নালাগে ৰাতিপুৱা সন্ধিয়া সময়ত অলপ অলপকৈ দিলে হ'ল আৰু দিনৰ ভাগত বাহিৰত এতে ঘাঁহ-বনি বেছি খাব যদি জায়গা আছে বাহিৰত চাৰিওফালে বাউণ্ডাৰী দিব পাৰে নহলে বাহিৰত এৰি দিব পাৰে বাহিৰৰ পৰা ঘাঁহ-বন খাব সন্ধিয়া সময়ত মানে মাটি দিলে দৌৰি আহি যায় সব বহুত ভাল চীনা কুকুৰা চৰাই আছে চীনা কুকুৰা সেম একে কিন্তু চীনা কুকুৰা ইমান এটা ওজন বৃদ্ধি নহয় তো 1.5 কেজিৰ পৰা হাইজ 2 কেজি মানে আহিব কিন্তু আপোনাৰ 1 কেজি 400 500 600 700 এনেকুৱা সাইজৰ থাকে 2 কেজি পাৰ নহয় আৰু এইটো কণীও বহুত পাৰে ঠাণ্ডাৰ দিনত কণী নাপাৰে এইটো অনলি গৰমৰ দিনতে কণী পাৰে কিন্তু বহুত কণী পাৰে বহাগৰ পৰা একদম কাতি মাহলৈকে কণী পাৰে আৰু মানে এইবিলাক টাৰ্কি চৰাই চীনা চৰাই বহুতে মানে চকৰ কাৰণে ঘৰত এযোৰ দুযোৰ পালন কৰে মানে দেখাত সৌন্দৰ্য ভাল লাগে পাখাবিলাক মেলাই ঘূৰি থাকে নাচি থাকে মানে ভাল লাগে কিন্তু এইটো এক নম্বৰ কাৰণ হৈছে এইটো হৈছে মাংসৰ কাৰণে বহুত ভাল এইটো বিজনেছ সকলে মাংসৰ কাৰণে কৰে কিন্তু দেখাত বহুত ভাল লাগে কাৰণে চকত এযোৰ দুযোৰ মানে সিনাৰি ডিজাইন তাৰ কাৰণে পালন কৰা হয় তো মাংস বহুত ভাল ইয়াৰ মানে আমাৰ ছাগলী খাইতকৈ বেছি ভাল লাগে এইটো মাংস তো এইবিলাক যে কালাৰিং দেখা পাইছে এইবিলাক প্লাম টাৰ্কি হয় তো আমেৰিকান ৰয়েল টাৰ্কিটোৰ মানে পোৱালিবিলাক বেছি হয় প্লামৰ বহুত কম বৰ্তমান নাই কিন্তু ৰয়েল টাৰ্কিৰ পোৱালি লাগিলে পাব যোগাযোগ কৰি ৰাখিব বুকিং কৰি থব অল অসম ডেলিভাৰীৰ সুবিধা আছে মোবাইল নম্বৰ দিয়া থাকিব আপোনালোকে যোগাযোগ কৰিব পাৰিব বা স্ক্ৰীনশ্বট লৈ হোৱাটছআপত দিব পাৰে দামবিলাক জনাই থাকিম আৰু পোৱালি হ'লে ভাল হয় অল অসম ডেলিভাৰীটো সুবিধা হয় আৰু ডাঙৰ হ'লে কি হয় মানে ডেলিভাৰী দিয়াটো অসুবিধা হয় যদি কাৰোবাক লাগে যোগাযোগ কৰি ৰাখিব পাৰে আৰু যদি কোনোবাই মোৰ ঘৰৰ পৰা ল'ব বিচাৰে ঘৰৰ পৰা ল'ব পাৰিব কামৰূপ জিলা বক মালিবাৰী সত্ৰ কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ হয় আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ মোৰ ঘৰ বহুতে মোৰ ঘৰৰ পৰা লৈ যায় আৰু আমাৰ কেছ অন ডেলিভাৰীৰ সুবিধা নাই এটো অনলাইন পেমেন্ট আগতে বুকিং কৰিব লাগিব যেতিয়া পঠাই দিম তেতিয়া 100% পেমেন্ট কৰিব লাগিব তো যিকোনো ধৰণৰ হাঁহ কুকুৰা আদিৰ পোৱালি লাগিলে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু অল নৰ্থ ইষ্ট ডেলিভাৰীৰ সুবিধা আছে কিন্তু কোৱান্টিটি অলপ বেছিকৈ ল'ব লাগিব আৰু সম্পূৰ্ণ আপডেট পাবলৈ ভিডিঅ'ত লাইক এটা কৰি ৰাখিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব